নমস্কাৰ বন্ধু-বান্ধৱী, ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছাম পষ্টাল। চ' আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' আজি আমি কথা পাতিম আছাম পোষ্টেল চাৰ্কুলৰ যোনটো ডাক সেৱক BPM আৰু ABPMৰ যোনটো ৰিজাল্ট ডেট আৰু মেৰিট লিষ্ট আৰু কাট অফ মাৰ্কৰ বিষয়ে। চ' ভিডিঅ'টো শেষৰলৈকে চাব যাতে সকলোখিনি কথা আপোনালোকে বুজি পায়। চ' ইয়াৰ আপোনালোকৰ পোষ্ট বহুত ভাল আছিলে, আপোনালোকে এপ্লাই কৰিলে চাগে অলৰেডি। চ' ইয়াৰ আপোনালোকৰ পোষ্ট আছিলে 919টা পোষ্ট আছিলে অল আছামত, আৰু ইয়াৰ ৰিক্ৰুইটমেণ্ট আছিলে ডাক সেৱক BPM ABPM। চ' ইয়াৰ কাৰণে আপোনালোকৰ জাষ্ট 10 পাছ লাগে আৰু 2 মাহৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। চ' ইয়াৰ আৰু এপ্লাই ডেট পিছুৱাই দিয়া হৈছিলে। চ' তাৰ কাৰণে আপোনালোকৰ ৰিজাল্ট আগৰ যোনটো এপ্লাই ডেট আছিলে তাত আপোনালোকৰ ৰিজাল্ট আছিলে ছেপ্টেম্বৰ মাহত ৰিজাল্ট ৰিলিজ কৰাৰ কথা আছিলে। চ' এতিয়া অলৰেডি এপ্লাই ডেট পিছুৱাই দিয়া হৈছে। চ' আপোনালোকৰ এতিয়া এক্সপেক্ট কৰা হৈছে যে অক্টোবৰত আপোনালোকৰ ফাৰ্ষ্টত আপোনালোকৰ ৰিজাল্ট আহি যাব। চ' আৰু ইয়াৰ কাট অফ মাৰ্ক চাওক আপোনালোকে, কাট অফ মাৰ্ক ইয়াৰ বহুত বেছি হয়। জেনেৰেলৰ কাৰণে আপোনালোকৰ 93 হ'ব কাট অফ মাৰ্ক, আৰু OBCৰ কাৰণে 88 to 91, আৰু SC কাৰণে 82 to 84, আৰু ST কাৰণে 82 হ'ব, আৰু PW কেণ্ডিডেটসকলৰ কাৰণে 76, 77, 75, 68। চ' কাট অফ মাৰ্ক বেছি হোৱাৰ কাৰণটো হ'ল আপোনালোকৰ চাওক, ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰে এক্সাম নহয়। আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আহিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু আপোনালোকক ডাইৰেক্ট জব দিয়া হ'ব। চ' ইয়াত কাট অফ মাৰ্ক বহুত বেছি হয়। ইয়াৰ কাৰণে আপোনালোকে যোনসকল বন্ধুসকলৰ কাট অফ মাৰ্ক বেছি আছে বা মেট্ৰিকত যোনসকলৰ পাৰ্চেণ্টেজ বেছি আছে তেখেতলোকে আশা কৰিব পাৰে ইয়াত মেৰিট লিষ্টত আহিম বুলি, শ্বৰ্ট লিষ্টত যোনটো। আৰু বাকী বন্ধুসকলে ট্ৰাই কৰক বেলেগ জবৰ কাৰণে। আৰু ইয়াৰ আগৰ বাৰু মোৰ লগৰ এজনে জব পাইছিলে ইয়াত 2018 চনত যোনটো ৰিক্ৰুইটমেণ্ট আছিলে তাত পাইছিলে, আৰু তাৰ পাৰ্চেণ্টেজ আছিলে 91, OBC হয়। চ' 91ত সি 91 কাৰণে সি পাই গৈছিলে। মই এপ্লাই কৰিছিলোঁ কিন্তু মই নাপালোঁ। চ' বুজি পাইছেনে কথাটো? আপোনালোকৰ কাট অফ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকৰ যদি বেছি পাৰ্চেণ্টেজ আছে আপোনালোকে নিশ্চয় আশা কৰিব যে আমি শ্বৰ্ট লিষ্টত আহিম বুলি। আৰু আজিলৈ ইমানেই হ'ব। লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা জানিব থাকিলে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটোত যাতে নতুন নতুন জব আপডেট আপোনালোকে সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাইডত থকা বেল আইকনটো দবাব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকৰ তাত আহি যায়। চ' আজিলৈ ইমানে, ধন্যবাদ।